নমস্কাৰ স্বাগতম মিত্ৰৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল মিত্ৰতাৰ দিশে অসম মেঘালয়ৰ চালক মালিক সন্থা দুই ৰাজ্যৰ সংগঠনৰ প্ৰতিনিধিৰ বুধবাৰে হ'ব বৈঠক জোৰাবাটৰ হোটেলত আলোচনাত বহিব সংগঠনৰ মুৰব্বী চালক মালিকে হাত মিলাই সমস্যা সমাধানৰ বিচাৰিব সূত্ৰ মেঘালয়ৰ চালকে ক্ষমা খোজাৰো সম্ভাৱনা অসমৰ চালক সন্থাক অশান্ত মেঘালয়ৰ বাবে বন্ধ হৈ পৰিছিল পৰ্যটকৰ ভ্ৰমণ খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদত ধ্বংস হৈছিল অসমৰ বহু বাহন আৰু তাৰ মাজতে খবৰ মিত্ৰতাৰ দিশে অসম মেঘালয়ৰ চালক মালিক সন্থা দুই ৰাজ্যৰ সংগঠনৰ প্ৰতিনিধিৰ বুধবাৰে হ'ব বৈঠক জোৰাবাটৰ হোটেলত আলোচনাত বহিব সংগঠনৰ মুৰব্বী চালক মালিকে হাত মিলাই সমস্যা সমাধানৰ সূত্ৰ বিচাৰিব মেঘালয়ৰ চালকে ক্ষমা খোজাৰো সম্ভাৱনা আছে অসমৰ চালক সন্থাক অশান্ত মেঘালয়ৰ বাবে বন্ধ হৈ পৰিছিল পৰ্যটকৰ ভ্ৰমণ খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদতেই ধ্বংস হৈছিল অসমৰ বহু বাহন আমাৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাস লাইভত আছে দীপাংকৰ আপুনি সকলো তথ্য সংগ্ৰহ কৰি আছে আৰু কি আপডেট আছে আপোনাৰ লগত চাওক প্ৰাঞ্জল প্ৰথম খবৰ এয়া আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দিছোঁ কাৰণ অশান্ত হৈ থকা দুই ৰাজ্যৰ যি সমস্যা যি বিশেষকৈ পৰ্যটকক কেন্দ্ৰ কৰি মেঘালয় অসমৰ মাজত যিটো সংঘাত সংঘটিত হৈছিল আৰু সেয়া 19 তাৰিখ বিগত আমি তাৰিখত সেই নিশাৰ ভাগৰ ঘটনা আমি সকলো অসমবাসী আমি জ্ঞাত কিন্তু এটা কথাই ক'ব বিচাৰিছোঁ যে এটা সপ্তাহৰ পিছত কিছু যেন সমাধানৰ সূত্ৰ ওলাইছে দুইখন ৰাজ্যৰে চালক আৰু মালিকসকলে কাইলৈ হোটেল এখনত তেওঁলোকে বৈঠকত মিলিত হ'ব আৰু সেয়া নিৰ্ধাৰিত স্থান জোৰাবাটৰ এখন হোটেল বুলি আমি গম পাইছোঁ আমি খবৰ লাভ কৰিছোঁ গতিকে সেই হোটেলতেই কাইলৈ দুপৰীয়াৰ ভাগত দুইখন ৰাজ্যৰে সংগঠনৰ মূল যিসকল নেতা আছে প্ৰতিনিধি আছে তেওঁলোকে আলোচনাত মিলিত হ'ব আৰু সেই আলোচনাৰ মাজতেই দুইখন ৰাজ্যৰ চালকসকলে হাতে হাত মিলাব আৰু যিটো সূত্ৰৰ পৰা আমি খবৰ লাভ কৰিছোঁ সেয়া এক কথাই যে মেঘালয়ৰ চালক মালিকসকলে পৰ্যটকক উদ্দেশ্যে ক্ষমা বিচাৰিব অসমক ক্ষমা বিচাৰিব আৰু সেই ক্ষমাৰ জৰিয়তে মেঘালয়লৈকে আমন্ত্ৰণ জনাব যে আমাৰ তাত কোনো ভয় শংকা নাথাকে আমি কোনো এই ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি বা ভৱিষ্যতে কোনো এই ধৰণৰ ঘটনা সংঘটিত নকৰোঁ গতিকে আপোনালোকে আমাৰ ইয়ালৈ আহক কাৰণ এই যোৱা 2-3 দিন ধৰি যিটো প্ৰতিবাদ সাব্যস্ত হৈছিল এই প্ৰতিবাদৰ পিছত এক প্ৰকাৰ মেঘালয় অচল হৈ পৰিছিল পৰ্যটন ক্ষেত্ৰখনত এক প্ৰকাৰ হাহাকাৰময় পৰিস্থিতিৰ উদ্ভৱ হৈছিল আৰু তেনে মুহূৰ্তত মেঘালয়ে কিছু অনুতপ্ত হৈছে মেঘালয় চৰকাৰৰ সৈতে চালকসকলৰ যি আলোচনা সেয়া 10 ছেপ্টেম্বৰৰ ভিতৰত কিছু সমাধানৰ সূত্ৰ বা সমস্যাৰ মূল যি সমস্যাৰ সমাধান সেয়া ওলাব বুলি এই মুহূৰ্তত আশা কৰা হৈছিল কিন্তু এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে চালকসকলে বিশেষকৈ এইবাৰ আলোচনাত বহিব আৰু তেওঁলোকে গোটেই সমস্যা দূৰ কৰাৰ স্বাৰ্থত এই গোটেই পৰ্যটকসকলৰ গুৰুত্বপূৰ্ণ কথা আপুনি সংগ্ৰহ কৰিছে বহুখিনি তথ্য আৰু এটা আশাৰ বতৰা কিন্তু তাৰ মাজতে প্ৰশ্ন উত্থাপন হয় মেঘালয়ৰ একাংশ দুষ্কৃতিকাৰী নিজে যেহেতু সেই ভুল কৰিছিল চমুকৈ এটা প্ৰশ্ন সুধিছোঁ তাৰ মাজতে কিন্তু মেঘালয়ৰ চালকসকলৰ সভাপতি এটা কথা ক'লে যে অসমৰ একাংশ চালক চোৰ তেনেধৰণৰ বিতৰ্কিত মন্তব্য শুনিবলৈ পোৱা গৈছে বিভিন্ন মাধ্যমৰ জৰিয়তে এই কথাটোক লৈও তেওঁলোকে বিতৰ্কৰ আকৌ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল নেকি সেই বিষয়বোৰো হয়তো আলোচনা হ'ব বৈঠকত হয় প্ৰাঞ্জল চাওক মাৰাক উপাধিৰ এজন নেতা চালকসকলৰ নেতাই সেই মন্তব্য কৰিছিল অসমীয়াক উদ্দেশ্যে তেওঁ মন্তব্য দিছিল যে অসমীয়া চালকসকল চোৰ এই ধৰণৰ কথা তেওঁ কৈছিল আৰু সেই বিষয়টোক লৈয়ে কালি এই বৈঠকখনত কিছু আলোচনা হ'ব মাৰাক উপাধিৰ সেইগৰাকী নেতা কাইলৈ সেই সভাখনত উপস্থিত থাকিব আৰু তেওঁ ক্ষমা খুজিব এই মুহূৰ্তত মই এই কথাখিনি খুব বিশ্বস্ত সূত্ৰৰ পৰা অহা কথাখিনিৰ উদ্দেশ্য ধৰিয়ে মই এই মুহূৰ্তত দৰ্শকসকলক জনাইছোঁ যে অসমীয়াক কাইলৈ এই গোটেই যি ধৰণৰ তেওঁলোকে অপমানসূচক যি ধৰণৰ মন্তব্য প্ৰদান কৰিছিলে এই মন্তব্যক লৈ তেওঁলোকে কিছু অনুশোচনা কৰিছে অসমীয়া চালকসকল বা পৰ্যটক অবিহনে যে মেঘালয় এক প্ৰকাৰ ডাঙৰ শূন্য সেই কথা তেওঁলোকে উপলব্ধি কৰিছে আৰু সেই কথাৰ আঁত ধৰিয়েই তেওঁলোকে কাইলৈ ক্ষমা খুজিব আৰু ইতিমধ্যে সেই পূৰ্বানুমান সেই পূৰ্বৰ আশংকা বা সম্ভাৱনাৰ বাতৰি এই মুহূৰ্তত দৰ্শকসকলক দিছোঁ কাইলৈ দুপৰীয়ালৈকে আমি বাট চাইছোঁ কাইলৈ দুপৰীয়াৰ আলোচনা হোৱা সেই বৈঠকখনত কি ধৰণৰ সিদ্ধান্ত বা ক্ষমাৰ প্ৰসংগটো কিমান যুক্তিসংগত বা মেঘালয়ে এই গোটেই বিষয়টো কিদৰে উত্থাপন কৰে বা অসমবাসীক লৈ কিদৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে সেয়া নিশ্চয় লক্ষণীয় হ'ব প্ৰাঞ্জল ধন্যবাদ দীপাংকৰ দাস এই গোটেই তথ্যখিনিৰ বাবে এইফালে মেঘালয় আৰক্ষীৰ জালত শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড ছাত্ৰনেতা জেৰেমিয়া পথুমিক গ্ৰেপ্তাৰ আৰক্ষীৰ খাচী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাংগঠনিক সম্পাদক শ্বিলঙৰ নিজ ঘৰৰ পৰা ছাত্ৰ নেতাজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পেট্ৰল বোমা নিক্ষেপৰ আঁৰতো পথুমি জড়িতৰ সন্দেহ 19 আগষ্টত মুখত ক'লা কাপোৰ বান্ধি গাড়ী ভাঙিছিল পথুমিয়ে উল্লেখযোগ্য যে 19 আগষ্টত মেঘালয়ৰ ৰাজধানী শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদলৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হৈছিল
মুখত ক'লা কাপোৰ বান্ধি অসমৰ পঞ্জীয়নভুক্ত বাহন আৰু পৰ্যটকক আক্ৰমণ কৰিছিল। এই ঘটনাৰ পিছতে অসম মেঘালয়ৰ চালকৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। এই ঘটনাৰ জড়িতৰ অভিযোগত পূৰ্বে 3 ছাত্ৰ নেতাক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল। Person was arrested with regard to the riots which happened on the 19th, and also for his involvement in another case. And he was arrested and he's been produced in court, and police custody, police remand has been asked for. He's arrested from Norman Song, and he's the president of the Norman Song case unit, and he's also the assistant organizing secretary. জানি শুনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পানীলৈ নিছিল বিধায়ক অখিল গগৈয়ে। শিৱসাগৰৰ ৰাজহুৱা সভাত এই কথা স্বীকাৰ কৰিলে বিধায়ক অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই এতিয়ালৈকে দুবাৰ গলো শিৱসাগৰলৈ, দুবাৰ গৈ মই পানীত জঁপিয়াই দিছো, মই অখিলতকৈ বেছি ভাল পাওঁ শিৱসাগৰৰ মানুহক। এনেকে কৈ আছে নে নাই? কৈ আছে নে নাই? হিমন্ত বিশ্ব শৰ্মাই মন কৰি পথাৰৰ পানীত গেলা পানীত জাপ মাৰি দিয়া নাই, মইহে বুদ্ধি কৰি তেওঁক গেলা পানীলৈ জঁপিয়াবলৈ দিছো। জানেনে নাই? জানেনে নাই? সেইদিনা তেওঁ শিৱসাগৰলৈ আহোঁতে ডিচিয়ে বনাই থৈ দিছে, বিমল বৰাই বনাই থৈ দিছে, অকল পাণ বেচালে যাব, পাণ বেচালে গৈ প্ৰথমতে নাৱত উঠিব, তাৰপিছত ট্ৰেক্টৰত উঠিব। মই বোলো ট্ৰেক্টৰত উঠি বানপানী চাই। মই ৰাতিপুৱাই গৈ পীযুষ হাজৰিকাক লগ ধৰিলোঁ, লগ ধৰি ক'লো যে হিমন্ত বিশ্বক মোক ফোনটো লগাই দে। সি লগাই দিলে। লগাই দিওঁতে মই ক'লো যে দাদা, মোৰ একদম টাউনতে আপুনি যি চাৰ্কিট হাউচত বহিব, ডিচি অফিচৰ কাষতে আমাৰ গাৰ্লছ কলেজখন আৰু তাৰ পিছফালে থকা স্কুলখন কি ফুলাচেৰী হাইস্কুলত পানী আছে, তাত আপুনি ফটকে সোমাই যাব নেকি? বোলে সোমাই যাম। মইতো বুদ্ধিয়ে কৰি আছো, সোমাই যাম। মইতো জানো মই আগদিনা গৈ আহিছো ফুলেশ্বৰীত ইমান পানী, সোমাই যাম। তাৰপিছত যেতিয়া আমাৰ পাণ বেচাৰ পৰা ঘূৰি আহিলে, তাৰপিছত মাজতে ক'লে নোসোমাই। মই ক'লো দাদা নোসোমালে মই বেয়া পাম কিন্তু। ক'লে বোলে বল যাওঁ, এনেকে ক'লে। একদম মোকে দেখি মই যে খৰকে যাওঁ, মই হাফ পেণ্ট পিন্ধি আছো, গোটেই হুলস্থুল হৈ আছে অসম, গতিকে মোকে দেখি জাপ মাৰি দিলে পানীত, বুজা নাই? বেচেৰাই পিছতহে গম পাইছে গোটেই গেলা পানী আছিলে। তেতিয়া জাপ মাৰি দিওঁতে পানী চিটিকনি দিলে মুখত পৰিছে। তেতিয়াহে মই হিমন্ত বিশ্বক দেখিছো। হিমন্ত বিশ্ব শৰ্মাই মুখত হেৰি লগাই, পুৰা কি কয় এইটো, কি কৰে এইটো, কি বুলি কয় এইটো, মুখত যে এইবিলাক যে পাউডাৰ চাউডাৰ ঢেৰ যে লগাই, কি কয়, মেকআপ। একদম মেকআপ কৰা গোটেই 3 চকল মান আছে। ওপৰত এটা বেলেগ, মাজত এটা বেলেগ, তলত এটা বেলেগ। এই 3টাটো যেতিয়া এনেকে আহিছে, মই বোলো আজি দিলো মজা। বুজিছে নাই? একদম মানে মোকে দেখুৱাই মোতকৈও বেছি স্পীডত যাওঁ বুলি এনেকে স্পীডত গৈছে, পুৰা একদম এনেকে জঁপিয়াই গৈছে। বুজিছে নাই? মই বিৰাট ফূৰ্তি পাইছো, বোলো পাবা মজা, আজি গধূলিলৈ পুৰা খজুৱতি হ'ব। মহানগৰীৰ চানমাৰী উৰণ সেতুত পুনৰ অঘটন। হঠাৎ উৰণ সেতুৰ ওপৰত বাগৰি পৰিল কেইবাখনো দুচকীয়া বাহন। দুচকীয়া বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ আহত হ'ল কেইবাজনো লোক। উৰণ সেতু নিৰ্মাণত বিসংগতিৰ বাবেই দুৰ্ঘটনাৰ অভিযোগ। আমবাৰীৰ পৰা চানমাৰী অভিমুখী পথত এই দুৰ্ঘটনা। উৰণ সেতু মুকলিৰ 4 মাহৰ পাছতো চলিয়ে আছে নিৰ্মাণ কাৰ্য। পূৰ্বেও মহাৰাজ পৃথু উৰণ সেতুত সংঘটিত হৈছিল অনুৰূপ ঘটনা। জ্যোতিষ্মা বৰাৰ মৃত্যুক লৈ আজিও উত্তাল গোলাঘাট। ভুল চিকিৎসাৰ বলি হৈ প্ৰাণ হেৰুওৱা যুৱতীগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি গোলাঘাটত কেইবাটাও জাতীয় দল সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ। চিকিৎসক ভাস্কৰ হাজৰিকাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনাই সাব্যস্ত কৰে প্ৰতিবাদ। 20 আগষ্টত চিকিৎসকৰ ভুলৰ বাবেই জ্যোতিষ্মাৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ। শীঘ্ৰে দোষী চিকিৎসক ডাক্তৰ ভাস্কৰ হাজৰিকাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে HGM নাৰ্ছিং হোমখনো বন্ধ কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলৰ লগতে যুৱতীগৰাকীৰ আত্মীয়ই। এই ঘটনাৰ পিছতে পৰিয়ালৰ লোকে গোলাঘাট আৰক্ষী থানাত চিকিৎসক ডাক্তৰ ভাস্কৰ হাজৰিকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে চিকিৎসকগৰাকীক সোধপোছৰ বাবে আটক কৰে।
সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে গোলাঘাটৰ HGM নাৰ্ছিং হোমত দণ্ডাধীশ উপস্থিত হয়। দণ্ডাধীশৰ উপস্থিতিত ভুক্তভোগী পৰিয়াল আৰু জাতীয় দল সংগঠনৰ প্ৰতিবাদত পৰিস্থিতি উত্তপ্ত হৈ পৰে। প্ৰতিবাদকাৰীয়ে অভিযুক্ত চিকিৎসকৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে HGM নাৰ্ছিং হোম বন্ধ কৰাৰ দাবী জনাইছে। আজি আমি জাষ্ট ডিটেইলছখিনি ল'ব আহিছোঁ, কেতিয়া আমাৰ লেট পেচেণ্ট কেতিয়া এডমিট হৈছে, কি আছে সেইখিনি আমি আজি ডকুমেণ্টেশ্যনখিনি ল'ব আহিছোঁ। এতিয়া আমি আৰু ষ্টেটমেণ্টছ ল'ব বাকী আছে। নাই, এতিয়াতো সেনেকৈ ক'বলৈ বহুত টান না। চৰি, অভিযোগ মই FIR-ও চাইছোঁ। পেচেণ্টৰ ফেমিলি সেইটোৱে অভিযোগ দিছে কি ইয়াতে যোন ডক্টৰে তেওঁক ট্ৰিটমেণ্ট দিছে, ডক্টৰ ভাস্কৰ হাজৰিকা, তেওঁৰ লেপছৰ কাৰণে হৈছে। বাট উইল জাষ্ট গো থ্ৰু ইট ভালকে। চৰি, সেইখিনি এক্সপাৰ্টিজৰ কাৰণে আমাৰ এনকুৱাৰী টিমত ডক্টৰ দুৱাৰাও আছে, যোন আমাৰ MS হয় চিভিল হস্পিটেল। চ' টেকনিকেল পাৰ্টটো তেওঁলোকে আমাক ক'ব পাৰিব। চ' এনকুৱাৰীটো হ'ব দিয়ক। আপুনি দেখিছে চাগে, আপুনি ফটো পাইছে যে এটা অস্ত্ৰোপচাৰ কৰাৰ পিছত যিটো চিলাই হৈছে বুকু বা তলৰ পেটলৈ, এই ধৰণে চিলাই কৰে নি আপুনি? এইখিনি এক্সপাৰ্টিজ মোৰ নহয়, বাট যোন ডক্টৰ এনকুৱাৰী টিমত আছে তেওঁৰ এক্সপাৰ্টিজ হয়। এণ্ড তেওঁৰ হিচাপতে যোনটো ট্ৰিটমেণ্ট, যোনটো অপাৰেশ্যনৰ কাৰণে যোনটো আমি ফটো পাইছোঁ, হি ছেড কি সেনেকৈ হয়। ঠিক আছে, অ'কে, সেইখিনি বস্তু আমি চাম। জাষ্ট আজি প্ৰিলিমিনাৰী ফাৰ্ষ্ট হেণ্ড মই ইনফৰ্মেশ্যনকেইটা গোটাব আহিছোঁ। লেট আছ জাষ্ট গো থ্ৰু ইট। এতিয়াও বহুত ফেমিলি লগ কৰিব আছে এণ্ড ডক্টৰ ভাস্কৰ হাজৰিকাকো লগ কৰিব আছে। উইল গো থ্ৰু ইট। যে এগৰাকী ছাত্ৰী জ্যোতিস্মিতা বৰা, তেখেতক ৰং ট্ৰিটমেণ্ট কৰি এইখন আমি য'ত বহি আছোঁ, এইখন HGM নাৰ্ছিং হোম, বীণা হাজৰিকা নাৰ্ছিং হোম, এই নাৰ্ছিং হোমখনতে অপাৰেশ্যন কৰি, পাশৱিকভাৱে অপাৰেশ্যন কৰি হত্যা কৰিলে ডক্টৰ ভাস্কৰ জ্যোতি হাজৰিকা নামৰ এজন ব্যক্তিয়ে। সেই ব্যক্তিজনৰ কোনো অভিজ্ঞ ডক্টৰ নহয়। সেই ব্যক্তিজনে আচলতে এগৰাকী ৰোগীক জীৱনক লৈ হেতালি খেলিলে আৰু সেই ৰোগীগৰাকীক হত্যা কৰি ক্ষান্ত নাথাকি তেওঁলোকৰ পৰিয়ালৰ লগত কম্প্ৰমাইজ কৰাৰ যিটো তেওঁ তলে তলে দালালগিৰি ধান্দা কৰিছে, ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। গোলাঘাটৰ সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি 30টাকৈ দল সংগঠন আমি ঐক্যবদ্ধ হৈছোঁ। এই ছাত্ৰীগৰাকীয়ে ন্যায় আমাক লাগিবই আৰু উপযুক্ত ক্ষতিপূৰণ পাব লাগিব। আৰু দ্বিতীয় কথাটো হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে গোলাঘাটখনত আচলতে কেনেধৰণৰ স্বাস্থ্যখণ্ডত অৰাজকতা সৃষ্টি হৈ আছে, ইয়াক লৈ দৃষ্টি ৰাখিব লাগিব আৰু অতি শীঘ্ৰে সমগ্ৰ বিষয়টোক লৈ পেলাই মুখ্যমন্ত্ৰীগৰাকী আমি হস্তক্ষেপ কামনা কৰিছোঁ। পাইকাৰী বজাৰত দাম কমিল চেনিৰ। পাইকাৰী বজাৰত 63 টকাৰ পৰা 58 টকা হ'ল চেনিৰ দাম, কিন্তু খুচুৰা বজাৰত কমা নাই চেনিৰ দাম। এতিয়াও খুচুৰা বজাৰত প্ৰতি কিলো চেনিৰ দাম 68 পৰা 70 টকা পৰ্যন্ত। পাইকাৰী বজাৰত হ্ৰাস পাইছে চেনিৰ মূল্য। 65 টকা চেনি এতিয়া মূল্য হৈ পৰিছে 58 টকা পৰ্যন্ত, অৰ্থাৎ প্ৰতি কিলোগ্ৰাম চেনিৰ হ্ৰাস পাইছে প্ৰায় 7 টকা। পিছে পাইকাৰী বজাৰত চেনিৰ মূল্য হ্ৰাস পালেও হ্ৰাস পোৱা নাই খুচুৰা বিক্ৰেতাৰ দোকানত। অৰ্থাৎ খুচুৰা বজাৰত এতিয়াও দেখিব পোৱা গৈছে চেনিৰ আকাশলংঘী মূল্য। পূৰ্বৰ তেখেতসকলে মূল্য বৃদ্ধিৰ সময়ছোৱাত ক্ৰয় কৰা চেনিৰ মূল্য এতিয়া প্ৰায় 70 বা 70 টকা পৰ্যন্ত বিক্ৰী কৰিছে। চেনিৰ মূল্য বৃদ্ধিক লৈ স্বাভাৱিকতে উত্থাপনিত হৈছে প্ৰশ্ন, আৰু তাৰ পিছতে কেন্দ্ৰীয় ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰি অৱশেষত চেনিৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সেই গতিকে আজি যদি চোৱা হয়, ফাঁচী বজাৰত প্ৰতি কিলোগ্ৰাম চেনিৰ মূল্য হৈ পৰিছে 58 টকা পৰ্যন্ত। গতিকে 58 টকাৰ এই চেনি বিক্ৰী এতিয়া খুচুৰা বিক্ৰীত কিমান বিক্ৰী কৰিব সেয়াও হৈ পৰিছে লক্ষণীয়। মই পোনে পোনে আপোনাক সুধিব বিচাৰিছোঁ যে চেনিৰ মূল্য এতিয়া বৰ্তমান খাদ্যতে কিমান আপোনাৰ? 58। এটা কোৱালিটি চেনি আছে মোৰ তাত এটাই কোৱালিটি, এইটো 58। এই চেনিটো কিমান হৈছিলগৈ দাম? এইটো 60 আপ হৈছিল, 62, 61লৈকে গৈছিল। আচ্ছা, কিন্তু তাৰপিছতে কিছুমান ক্ৰাইটেৰিয়া আহিল, অহাৰ পিছত আমি 57ত কিনো এতিয়া, আৰু 58ত আমি বিক্ৰী কৰোঁ। এতিয়া ৰিটেইল দোকানত কি হৈ আছে মই গম নাপাওঁ। মানে বিভিন্নটা কথা কোৱা হৈছে, চৰকাৰৰ প্ৰশাসনৰ পৰা কিছুমান ৰেট বান্ধি দিয়া হৈছে, আৰু সেইটো ৰেট অনুসৰি 58। তাৰ অনুসাৰে ইয়াত বজাৰত 57ৰ পৰা 58লৈকে চলি আছে। এতিয়া কথাটো হ'ল যে পাইকাৰী বজাৰত যদি ৰেট বান্ধি দিয়া হৈছে 58, আৰু সেই অনুসৰি তেখেতসকলে নিৰ্দিষ্ট দামত বিকিব লাগিব, কিন্তু এতিয়াও দেখিব পোৱা গৈছে 70 বা 70 টকা পৰ্যন্ত খুচুৰা বিক্ৰেতা লৈছে। আৰু সেইটো হ'লে তেতিয়াহ'লে গ্ৰাহকৰ মূৰত পোনপটীয়াভাৱে মাধমাৰ সোধাইছে, নহয় জানো? এইটো হয় কথাটো।
এইটো হয় এতিয়া কোনোবাই ৰিটেইলাৰৰ যদি আগৰ পৰা কিনা আছে 61 বা 62 হয়তো এই চেনিয়ে সিহঁত এতিয়া 70 টকা বিক্ৰী কৰি আছে বোধহয় কিন্তু মোৰ অনুভৱ সিহঁতক ৰিটেইল দোকানীৰ কাৰণেও কিছুমান ৰেট বান্ধি দিয়া হৈছে নেকি এইটো মই শুনা পাইছোঁ কি বান্ধি দিয়া হৈছে এইটো মই গম নাপাওঁ এতিয়া কথাটো হ'ল যেতিয়াই পাইকাৰী বজাৰত দাম বৃদ্ধি হয় তেতিয়াই খুচুৰা বিক্ৰেতাই সুযোগ গ্ৰহণ কৰে যে আচলতে পাইকাৰী বিক্ৰেতাৰ দাম বৃদ্ধিৰ লগে লগে খুচুৰা বিক্ৰেতাৰ তেখেতসকলে দাম বৃদ্ধি কৰে অৰ্থাৎ তেখেতসকলৰ মজুতকৃত যিখিনি সামগ্ৰী থাকে সেই সামগ্ৰীখিনিৰ দামো কিন্তু তেখেতসকলে একেদিন নিশাটোৰ ভিতৰতে দাম বৃদ্ধি হৈ পৰে কিন্তু পাইকাৰী বজাৰত এতিয়া দাম হ্ৰাস পাইছে অথচ খুচুৰা বজাৰত কিন্তু দাম হ্ৰাস যদি নহয় তেতিয়াহ'লে সৰ্বসাধাৰণ ৰাইজে মাধমাৰ সুধিব এই কথাখিনি এক প্ৰকাৰ নিশ্চিত ইতিমধ্যে আমি পাইকাৰী বজাৰৰ পৰা তেখেতসকলক স্পষ্টকৈ উল্লেখ কৰিছে যে 58 টকাত বিক্ৰী হৈছে আজিৰ চেনি যি চেনিৰ দাম দুদিন পূৰ্বলৈ কিন্তু ইয়াত চৰা আছিলে অৰ্থাৎ সেই দাম হ্ৰাস পাইছে গতিকে বজাৰ পাইকাৰী বজাৰত যিহেতুকে দাম হ্ৰাস পাইছে চেনিৰ গতিকে স্বাভাৱিকতে এতিয়া খুচুৰা বিক্ৰেতাৰ অৰ্থাৎ আপুনি মই ক্ৰয় কৰা ওচৰৰ দোকানখনৰ দাম হ্ৰাস পাব লাগে চেনিৰ কিন্তু তেনে অৰ্থত আচলতে সেয়া সঁচা অৰ্থত হ্ৰাস পাইছেনে নাই এই ক্ষেত্ৰত এতিয়া লক্ষ্য ৰখাৰ দায়িত্ব হৈছে চৰকাৰ প্ৰশাসনৰ নিজৰ ঘৰতে লুটপাট চলোৱা য়শ আগৰৱালাক অৱশেষত আটক তদন্ত বিচাৰি যোৰহাট আৰক্ষীৰ কাষ চাপিছিল যুৱকজনৰ পিতৃ য়শ আগৰৱালাৰ পিতৃয়ে তৰিছিল এজাহাৰ পুত্ৰৰ কাণ্ডক লৈ হতচকিত পিতৃ মাতৃ সন্ধান নাই অভিযুক্ত জিতেন্দ্ৰ সোমানী আৰু ৰোহিত প্ৰসাদৰ কিন্তু ছ'চিয়েল মিডিয়াত দুয়োৱে দিছে স্পষ্টীকৰণ নিজকে নিৰ্দোষী বুলি দাবী কৰিছে জিতেন্দ্ৰ আৰু ৰোহিতে পুত্ৰই বিক্ৰী কৰি দিছিল বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ ঘৰৰ লকাৰৰ পৰা লুটিছিল নগদ ধন অলংকাৰখিনি বিক্ৰীৰ বাবে দিছিল জিতেন্দ্ৰ আৰু ৰোহিতক এই কথা স্বীকাৰ কৰিছে য়শ আগৰৱালাই আনহাতে চলনাময়ী যুৱতীগৰাকীক লৈও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত এগৰাকী চলনাময়ী যুৱতীৰ বাবেই নিজৰ ঘৰতে লুটপাট চলাইছিল যোৰহাটৰ য়শ আগৰৱালা নামৰ যুৱকজনে পোহৰলৈ আহিছে সেই যুৱতীগৰাকীৰ পৰিচয় যুৱতীগৰাকীৰ নাম পূবালী দত্ত পিতৃ মাতৃৰ অনুপস্থিতিত যুৱকজনৰ বাসগৃহত থাকিবলৈও আহিছিল বুলি স্বীকাৰ কৰিছে নিজৰ ঘৰতে লুটপাট চলোৱা যুৱকজনে কেৱল ইমানেই নহয় যুৱতীগৰাকীৰ সৈতে পাৰ্টি কৰিবলৈ গৈ বিভিন্ন স্থানত বৃহৎ পৰিমাণৰ ধনো ব্যয় কৰে যুৱকজনে সুন্দৰী বান্ধৱীগৰাকীক উপহাৰ দিছে 1.5 লাখ টকীয়া আইফোন উপহাৰ দিছে নগদ ধন বান্ধৱীক ফুৰিবলৈ যাবলৈ দিয়ে বৃহৎ পৰিমাণৰ ধন ঘৰৰ গহনা বিক্ৰী কৰি পোৱা ধন লুটাইছিল সেই যুৱতীগৰাকীৰ নামত পিতৃ মাতৃক কিছুদিন বাহিৰলৈ যোৱাৰ সময়তেই পুত্ৰই উদং কৰিলে ঘৰ পিতৃ মাতৃৰ কোঠাত থকা লকাৰৰ তলা ভাঙি লুটিলে প্ৰায় 50 লাখ টকাৰ সোণৰ গহনা আৰু নগদ ধন প্ৰেয়সী পূবালীৰ বিৰুদ্ধে ব্লেকমেইলিঙৰ অভিযোগ য়শ আগৰৱালাৰ টকা দিবলৈ তাই হেঁচা দিয়ে বিয়াৰ কথা পাতিবলৈ তাই ছমাহ ৰৈ দিবলৈ কৈছিল পূবালী দত্ত পূৰ্বে 3বাৰ বিয়া হোৱা বুলি হেনো এতিয়াহে গম পালে য়শে প্ৰেয়সীক উপহাৰ দিবলৈ নিজৰ ঘৰতে লুটপাট চলোৱা য়শ আগৰৱালাৰ এয়া বিস্ফোৰক অভিযোগ ব্লেকমেইল কোনে কৰিলে তোমাক তুমি এতিয়া 25 বছৰীয়া এজন যুৱক তোমাক ক'লে বুলি তুমি ঘৰৰ পৰা চুৰ কৰিলানে তুমি মেছেজ দিয়া না তুমি হোৱাটছএপত মেছেজ কৰিছিলা য়শ তুমি মেছেজ কৰিছা কোনে প্ৰেছাৰাইজ কৰে তুমি ছোৱালীজনী কিন্তু হোৱাটছএপত দেখোন তোমাৰ দেখোন ব্লেকমেইল তুমি বিয়া পাতিম কৈছিলা এইটো একেদিনৰ কথা কিন্তু আগত আৰু কথা হৈ থৈছে এইবোৰ আমাৰ বেলেগ ডিভাইচত তুমি বিয়া পাতিম কৈছিলা তোক লৈ আহিম বুলি কৈছিলা দুদিনমান লৈ আহিম তাই মানে মোক কৈছিলে যে 6 মাহ ৰৈ দে তাৰপিছত আমি কথা পাতিম আৰু সেইটো কাৰণে তুমি লৈ আনিলা ফোনখিনি পূবালী দত্ত তাই আগত কেইবাৰ বিয়া হৈছে তাই আগত 2বাৰ অলৰেডি বিয়া হৈ এনেকুৱা কেছ চলি আছে বুলি গম নাপোৱা আগত গম নাপাইছিলোঁ দুধনৈৰ ডামৰাত ব্যৱসায়িক গুলীচালনা কৰা ঘটনাৰ লগত জড়িত মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ আহত আবু ছৈদৰ নিজ ভাতৃয়ে ৰচিছিল হত্যাৰ পৰিকল্পনা আৰক্ষীয়ে ভাতৃ চাবুল ইছলামৰ বিৰুদ্ধে লাভ কৰিছে যথেষ্ট প্ৰমাণ হত্যাৰ পৰিকল্পনাত চাবুলক সহায় কৰাৰ কথা বা এই সমগ্ৰ ঘটনাৰে জড়িত নায়েব আলীকো গ্ৰেপ্তাৰ দুধনৈ আৰক্ষীৰ মাষ্টাৰমাইণ্ড চাবুলে সুপাৰী কিলাৰৰ জৰিয়তে এই ঘটনা সংঘটিত কৰাৰ সন্দেহ দুয়োকে মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ককায়েকৰ ব্যৱসায় নিজৰ নামত কৰা আৰু পাৰিবাৰিক কণ্ডলৰ বাবে হত্যাৰ পৰিকল্পনা কৰিছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে দলটোত আৰু অধিক লোক জড়িত থকাৰ সন্দেহ আৰক্ষীৰ বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ব্যৱসায়ী আবু ছৈয়দ
এইবাৰ 200 টকাৰ বাবেই পিতৃক হত্যা যুৱকৰ ঢেকিয়াজুলিৰ চপাই চাহ বাগিচাত এই লোমহৰ্ষক হত্যাকাণ্ড মৃত লোকজন বাগিচাৰ নতুন লাইনৰ বাসিন্দা চামছন গুৰিয়া পুত্ৰ আলেক্সিউছ গুৰিয়াই লোকজনক হত্যা কৰাৰ অভিযোগ লোহাৰে মৰিয়াই পিতৃক হত্যা কৰাৰ অভিযোগ আলেক্স কিউজে মাত্ৰ 200 টকাত বন্ধকলৈ দিছিল নিজৰ চাইকেলখন বন্ধকত দিয়াক লৈ পিতা পুত্ৰৰ মাজত হৈছিল বাক বিতণ্ডাই কাজিয়াৰ চৰম ৰূপ ধাৰণ কৰে খুৰাশক্ত আলেক্স কিউজে জুই ফুৱাবলৈ ব্যৱহাৰ কৰা লোহাৰে মূৰত আঘাত কৰে পিতৃৰ লগে মৃত্যু সাৱটি লয় চামছন গুৰিয়া নামৰ লোকজনে নিশাৰ ভাগতে ঘটা এই ঘটনা পোহৰলৈ আহে মঙলবাৰে পুৱা এই ঘটনা সংঘটিত কৰি থানাত আত্মসমৰ্পণ কৰে আলেক্স কিউজে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে লোকজনৰ মৃতদেহ ঘটনা সন্দৰ্ভত অধিক তদন্ত আৰক্ষীৰ চলি আছে চাইকেল বোলে বন্ধক দিছিল 200 টকা আৰু দেউতা খুদিলে চাইকেল কি কৰিলি বুলি তো বন্ধক দিছো বুলি কোৱাৰ কাৰণে মানে অলপ গালি গালাজ কৰিলে ল'ৰাটো খং উঠি তাক মানে মাৰ্ডাৰ কৰি দিলে ওই আমিতো যেনেকা চৌকা জ্বলাও চৌকা এটা ফুকা থাকে নহয় কুণলি বুলি কওঁ সেইটো দি লোহাৰে আছিলে যদি মাৰি মানে মাথা ভাঙি দিলে আৰু ভৰিৰ এটা হাড় ভাঙি দিলে কি নাম বাপেকজনৰ নাম হ'ল চামছন গুৰিয়া আৰু ল'ৰাজনৰ নাম হ'ল আলেক্সিউছ গুৰিয়া খাইছিলো অলপ কি দি মাৰিলা কিবা ৰাখা আছে কি আছে ৰড দি মাৰিলা ইমান দেউতাৰ ভুলটো কি আছিল দেউতাক মাৰিলে এই যেন মোৰ কিবা খং উঠি গ'ল মাৰি দিলোঁ নগাঁৱত অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে ঔষধ পৰিদৰ্শকৰ অভিযান নগাঁও চহৰৰ বৰবজাৰত চলিছে অভিযান আৰক্ষীয়ে চিল কৰিলে হছৰা মেডিকেল হল নামৰ এখন ফাৰ্মাচী অনুজ্ঞাপত্ৰৰ ম্যাদ উকলিছিল ফাৰ্মাচীখনৰ নগাঁও চিভিলৰ সন্মুখত থকা বকুল মেডিকেললৈ জাননী জাৰি প্ৰশাসনৰ ফাৰ্মাচীখনত উদ্ধাৰ হৈছিল বহু ম্যাদ উকলি যোৱা ঔষধ তেখেতৰ লাইচেন্সখন ৰিনিউৱেল কৰা নাই আৰু ছেকেণ্ড থিং হ'ল তেখেতৰ মানে আউটডেটেড ড্ৰাগছ আছে মানে যিখিনি ড্ৰাগছ মানে হেৰি আৰু মেডিচিনখিনি মানে যিখিনি মেনুফেকচাৰ ডেট পাৰ হৈ গৈছে মানে আপোনাৰ মেইডটো পাৰ হৈ গৈছে চ' সেইকাৰণে আমাৰ ড্ৰাগছ ইনস্পেক্টৰ তেখেতে আছে চ' তেখেতে মানে বস্তুটো আমি হায়াৰ অথৰিটিটো দি দিম যাতে তেখেতে যিখিনি ৰেগুলেশ্যন ব্ৰেক কৰিছে আমাৰ এতিয়া লাইচেন্স মতে বা ডকুমেণ্টছ মতে যাৰ নাম আছে তেওঁহে আমাৰ কাৰণে মালিক হ'ব বা অনাৰ হ'ব চ' তেওঁৰ ৰেছপনচিবিলিটি চব ল'বই লাগিব তেওঁ চ' সেইমতে আমি আজি দোকানটোত আৰু আমি বহুতখিনি চালোঁ যে 90% দৰৱ আপোনাৰ এক্সপায়াৰ্ড হৈ আছে আৰু মেক্সিমাম তাৰ ভিতৰত পেডিয়াট্ৰিক দৰৱ আছে যোনবিলাক এইটো মানে কেইটামান ষ্ট্ৰিপছ দেখা পাইছোঁ মানে কাটাও আছে চাগে এক্সপায়াৰ্ড দৰৱ চাগে অলৰেডি চেল কৰিলেও চাগে কিছুমান চেলো কৰিছে চাগে আমি এনেকুৱা পাইছোঁ মানে এনেকুৱা চ' সেইটো ভাইলেশ্যন চি আৰু আমাক ডকুমেণ্টছ দেখাব পৰা নাই বেলেগ একো লাইচেন্সো আছে বুলি কৈছে কিন্তু দেখাব পৰা নাই আমাক ল'ৰা এজনক দিছোঁ মই চলাবৰ কাৰণে মোৰ ছোৱালীজনীও পঢ়ি আছে এই মেডিকেল লাইনতে তাই 4 বছৰমান পিছত তাই ওলাই আহিব ফাৰ্মাচীখন ভাড়া নিদিওঁ যে ছোৱালীজনী আহিলে তাইক এটা মই জেগা দিব লাগিব তাই ৰামকৃষ্ণ মেডিকেল কলেজত তাই এইবাৰ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট পিছত মই ল'ৰাজনক কৈছোঁ যে তই চলা তই হেৰি কৰ টাইমলি তই প্ৰপাৰত নয়িম ল'ৰাটো মানে তেওঁলোকক দেখা পাই পেলাই ভয় খাই পলাই গুচি গ'ল নাই তেনেকৈ বেচা নাই আমি কেতিয়াও সি ল'ৰাটোৱে পলাই গ'ল যে মোৰ সেইটোৱে দুখ পাইছোঁ মই সৰুপথাৰৰ উৰিয়ামঘাট চিকিৎসালয়ত অঘটন উৰিয়ামঘাট চিকিৎসালয় চৌহদত দপকৈ জ্বলিল এখন এম্বুলেন্স ৰখাই থোৱা অৱস্থাতে হঠাৎ জ্বলি উঠে এম্বুলেন্সখন শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ পাছত নিয়ন্ত্ৰণ কৰে জুই আজি আমি দেখা পালোহি যে উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ত ৰখাই থোৱা অৱস্থাতে এখন কাৰিকৰী বিজুতিত প্ৰায় জ্বলি গৈছে যিখন এম্বুলেঞ্চ জ্বলিছিলে সেইখন প্ৰায় ব্যৱহাৰৰ উপযোগী হৈ থকা নাই যেন তেনে যোৰা খুটা মাৰি চলাই আছে আমি এই ক্ষেত্ৰত আজি এতিয়া যিধৰণে গাড়ীখন জ্বলি আছে চকুৰ সন্মুখত আমি ইয়াত বহুত দিনৰ পৰা দাবী উত্থাপন কৰি আছোঁ যে আমাক ইয়াত এখন উন্নতমানৰ ফায়াৰ ব্ৰিগেডৰ প্ৰয়োজন আছে আমাৰ এই দাবীসমূহ নস্যাৎ কৰি আজিৰ তাৰিখলৈকে কোনো ধৰণৰ ইয়াৰ পদক্ষেপ লোৱা নাই যাৰ ফলশ্ৰুতিত আজি এই উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ত জৰাজীৰ্ণ এখন এম্বুলেঞ্চ আছিলে সেইখনো এতিয়া এনেকুৱা এটা পৰ্যায় পাইছে জ্বলি গৈছে সেইখনক নুমুৱাবলৈ এখন ফায়াৰ ব্ৰিগেডৰ গাড়ী নাই গতিকে আমি এতিয়াও দাবী কৰিছোঁ যে আমাক এই উৰিয়ামঘাট অঞ্চলত এখন স্থায়ীভাৱে
ফায়াৰ ব্ৰিগেডৰ প্ৰয়োজন হৈছে যাতে তাৎক্ষণিকভাৱে আমি সেৱা কৰিব পাৰোঁ। কাজিৰঙাৰ 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা বাগৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল ট্ৰাক দুৰ্ঘটনাৰ পাছতে ব্যাহত হৈ পৰে যাতায়াত ৰাষ্ট্ৰীয় ঘাইপথটোত সৃষ্টি হ'ল তীব্ৰ যান-জঁট শিপাঝাৰৰ দুনিত বিলাতী সুৰাৰ বিপণী বন্ধ কৰাৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ শতাধিক ৰাইজ দল সংগঠনে পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদৰ মাজতে মুকলিকৈ সুৰা বিক্ৰী কৰি থকাত অধিক উত্তপ্ত হয় পৰিস্থিতি গ্ৰামাঞ্চলত বিলাতী সুৰাৰ বিপণী বন্ধ নকৰালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰতিবাদস্থলীত উপস্থিত পাথৰিঘাট ৰাজহ চক্ৰ বিষয়া চৰকাৰখনে মদৰ ব্যৱসায়ৰ জৰিয়তে দেশ চলাব খুজিছে নেকি আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ এই গ্ৰাম্যাঞ্চলত দুৰ্নীতিৰ নিচিনা এটা গ্ৰাম্যাঞ্চলত আচলতে এনেধৰণৰ মদৰ দোকান এখন প্ৰচলন কৰি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল বা যুৱ চামক বিপথে পৰিচালিত কৰিবৰ কাৰণে যি প্ৰচেষ্টা লৈছে চৰকাৰখনে তাৰ কাৰণে আমি চৰকাৰক আমি ধিক্কাৰ দিছোঁ আমি এইটো কাম আমি হ'ব দিব নোৱাৰোঁ তাতকৈ দুখ লাগিছে আমাৰ ব্যৱসায়ী সন্থাই আমাৰ এই দোকান ভাড়া দিছে আৰু এই দোকান আমাৰ মদৰ দোকান ভাড়া নচলিব সকলোকে জনাওঁ চৰকাৰৰ পক্ষক জনাওঁ বাকী আইন কানুনৰ পক্ষক জনাওঁ আমাক ইয়াৰ পৰা মদৰ দোকানখন যেনে অনতিপলমে অৰ্থাৎ আজিয়ে আজৰ কৰিব লাগে আমাৰ ইয়াত ওচৰতে আমাৰ স্কুল আছে কলেজ আছে মেডিকেল আছে গতিকে আমাৰ ইয়াত বহুত অসুবিধা হ'ব আৰু আগলৈ নৱপ্ৰজন্মৰ কাৰণে এই দোকানখনে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ধ্বংসৰ মুখলৈ ঠেলি দিব গতিকে আমি ইয়াত কোনো কাৰণত মদৰ দোকান হ'ব নিদিওঁ দিল্লী ঝাৰখণ্ডৰ পাছত এইবাৰ বিহাৰত ছাত্ৰ বিক্ষোভ বিহাৰৰ ৰাজধানী পাটনাত প্ৰতিযোগিতামূলক পৰীক্ষাত হোৱা অনিয়মৰ বিৰুদ্ধে বিশাল প্ৰতিবাদ সাব্যস্ত কৰিছে 15টা ছাত্ৰ সংগঠনে মুখ্যমন্ত্ৰীৰ আৱাসগৃহ ঘেৰাও কৰিবলৈ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী প্ৰতিযোগিতামূলক পৰীক্ষাত অনিয়মৰ বিৰুদ্ধে আৰু নিযুক্তি প্ৰক্ৰিয়াত স্বচ্ছতাৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰক জবাবদিহি কৰিবলৈ ওলাই আহিল ছাত্ৰ সমাজ BPSC নিযুক্তি প্ৰক্ৰিয়াত ঠিকাভিত্তিক কৰ্মচাৰীসকলক দিয়া অতিৰিক্ত ৱেটেজ সম্পূৰ্ণৰূপে বাতিল কৰাৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে শিক্ষাৰ্থীসকলৰ মতে সকলোৰে বাবে নিযুক্তি প্ৰক্ৰিয়া সমান সুযোগৰ ভিত্তিত হ'ব লাগে BPSSCৰ অধ্যক্ষ KS দ্বিবেদীৰ সম্পত্তিৰ নিৰপেক্ষ তদন্ত কৰিবলৈ আন্দোলনকাৰী ছাত্ৰসকলে দাবী তুলিছে মঙলবাৰে পুৱাৰে পৰা পাটনাৰ গান্ধী ময়দানত হাতে হাতে ত্ৰিৰংগা শ্বহীদ ভগত সিঙৰ ছবি আৰু বিভিন্ন দাবী সম্বলিত পোষ্টাৰ লৈ ছাত্ৰ ছাত্ৰীসকল একত্ৰিত হয় গান্ধী ময়দানৰ পৰা লোকভৱন অভিমুখে আগবঢ়া ছাত্ৰসকলে আৰক্ষীৰ বেৰিকেড ভাঙি ডাক বাংলো চৌৰাহা দিশে আগবাঢ়ি যায় ছাত্ৰ আন্দোলনক কেন্দ্ৰ কৰি সমগ্ৰ চহৰখনতে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে প্ৰায় 1200 আৰক্ষী কৰ্মী আৰু উচ্চপদস্থ বিষয়াক বিভিন্ন সংবেদনশীল স্থানত মোতায়েন কৰা হয় ইয়াৰ উপৰি পৰিস্থিতি চম্ভালিবলৈ ৱাটাৰ কেনন সাজু কৰি ৰখাৰ লগতে CCTVৰ জৰিয়তেও তীক্ষ্ণ নজৰ ৰখা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ হত্যাৰ ভাবুকি 10 দিনত তৃতীয়বাৰলৈ মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি নগাঁও লোকসভা উপনিৰ্বাচনত গুলিয়াই হত্যা কৰাৰ ভাবুকি সোশ্যাল মিডিয়াত হত্যাৰ ভাবুকি মুবাৰক আলীৰ অভিযুক্ত মুবাৰক আলীৰ ঘৰ নগাঁৱৰ জুৰিয়াত এই ঘটনা সন্দৰ্ভত আৰক্ষী আৰম্ভ কৰিছে অনুসন্ধান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ হত্যাৰ ভাবুকিৰ খবৰ 10 দিনত তৃতীয়বাৰলৈ মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি নগাঁও লোকসভা উপনিৰ্বাচনত গুলিয়াই হত্যা কৰাৰ ভাবুকি সোশ্যাল মিডিয়াত হত্যাৰ ভাবুকি মুবাৰক আলীৰ অভিযুক্ত মুবাৰক আলীৰ ঘৰ নগাঁৱৰ জুৰিয়াত ঘটনা সন্দৰ্ভত আৰক্ষী আৰম্ভ কৰিছে অনুসন্ধান স্বাভাৱিকতেই এই ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পূৰ্বেও দুজন লোকে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিছিল দুজনকে কৰায়ত্ব কৰা হৈছিল আৰু তেওঁলোকৰ আচাৰ আচৰণক লৈ সন্দেহ উপজে তাৰ একাংশ চুৰ বা বিভিন্ন মহিলাক প্ৰলোভন দিয়া পুৰুষ আছিল এইবাৰ পুনৰ ভাবুকি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ হত্যাৰ ভাবুকি 10 দিনত তৃতীয়বাৰলৈ মুখ্যমন্ত্ৰীক এই হত্যাৰ ভাবুকি নগাঁও লোকসভা উপনিৰ্বাচনত গুলিয়াই হত্যা কৰাৰ ভাবুকি হিমন্ত বিশ্ব শৰ্মাক
ছ'চিয়েল মিডিয়াত হত্যাৰ ভাবুকি মুবাৰক আলীৰ। অভিযুক্ত মুবাৰক আলীৰ ঘৰ নগাঁৱৰ জুৰিয়াত। ইতিমধ্যেই আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে। শীঘ্ৰে হয়তো এই মুবাৰক আলীৰ বিশদ তথ্যখিনি লাভ কৰিব পৰা যাব আৰু হয়তো আৰক্ষীৰ হাতত কৰায়ত্ব হ'ব লাগিব। তেনেধৰণৰ এটা ইংগিত আৰক্ষীয়ে দিছে, অভিযান আৰম্ভ কৰিছে। ছ'চিয়েল মিডিয়াৰ জৰিয়তে বাৰে বাৰে এনেধৰণে ভাবুকি দি থকা হৈছে, যাৰ ফলত এটা বিষবাষ্প বিয়পাবলৈও এটা শক্তিয়ে চেষ্টা কৰি থকাৰ অভিযোগ আছে। এই ঘটনা অত্যন্ত স্পৰ্শকাতৰ বিষয়ৰ লগত জড়িত আৰু বাৰে বাৰে ৰাজ্যৰ মুৰব্বীগৰাকীক হত্যাৰ ভাবুকি দিয়া বিষয়টোৱে বহুকেইটা প্ৰশ্নৰ সৃষ্টি কৰিছে। অভিযুক্ত মুবাৰক আলী আৰু এই মুবাৰক আলীয়ে হত্যাৰ ভাবুকি দিছে এইবাৰ হিমন্ত বিশ্ব শৰ্মাক। নগাঁৱৰ জুৰিয়াত ঘৰ মুবাৰক আলীৰ। নগাঁৱৰ লোকসভা উপ নিৰ্বাচনৰ সময়তেই মুখ্যমন্ত্ৰীক হত্যা কৰাৰ পৰিকল্পনা ৰচনা কৰা বুলি মুবাৰক আলীয়ে সদৰি কৰিছে। আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে। হয়তো অতি শীঘ্ৰে এই মুবাৰক আলীৰ সকলো তথ্য লাভ কৰিব পৰা যাব আৰু যিকোনো সময়ত হয়তো মুবাৰক আলী আৰক্ষীৰ ওচৰত কৰায়ত্ব হ'ব লগা হ'ব বা আৰক্ষীয়ে ধৰিব। তেনেধৰণৰ এটা ইংগিত আৰক্ষীয়ে দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ হত্যাৰ ভাবুকি। 10 দিনত এয়া তৃতীয়বাৰলৈ মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে। পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃৰ অৱস্থান। মৃত পুত্ৰ ৰাকেশৰ ফটো বুকুত বান্ধি প্ৰতিবাদত দুৰ্ভগীয়া মাতৃ। দিছপুৰত কান্দি কান্দি মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিলে মাতৃ লক্ষ্মী বৰাই। ধেমাজিৰ পৰা গুৱাহাটীলৈ আহি অসহায় মাতৃৰ এই প্ৰতিবাদ। 4 অভিযুক্তক ধেমাজি আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তুলিছে দুৰ্ভগীয়া মাতৃগৰাকীয়ে। জনতা ভৱনৰ সন্মুখভাগত উপস্থিত আছোঁ আৰু এই মুহূৰ্তত পোনে পোনে দেখুৱাইছোঁ এগৰাকী মাতৃৰ হিয়া ভৰা কান্দোন। পুত্ৰৰ এখন ফটো লৈ মাতৃৰ চকুত চকু লগ। খুব এটা দুখ লগা ছবি আৰু ব্যস্ত GS ৰোডৰ পাৰতে এই মাতৃগৰাকীক পোনে পোনে মই দেখুৱাইছোঁ। যিগৰাকী মাতৃ সুদূৰ ধেমাজিৰ পৰা আহিছে। অতি ৰহস্যজনকভাৱে দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা বুলি এক প্ৰকাৰ দাবী কৰিছে মাতৃয়ে। 4জন অভিযুক্তৰ নাম উল্লেখ কৰি এয়া CBI-লৈ লিখা এখন পত্ৰ। মৃত্যুৰ সময়ত পুত্ৰই পৰিধান কৰি থকা এযোৰ জোতা, পুত্ৰৰ মোবাইল আৰু এয়া পুত্ৰ যিহেতু VDPৰ পাৰ্টিৰ সৈতে জড়িত আছিল তাৰে কিছু পুত্ৰৰ সা সামগ্ৰী এই মুহূৰ্তত লৈ মাতৃগৰাকীয়ে অহৰহ কেৱল কান্দিছে। বাইদেউ ক'ৰ পৰা আহিছে? দুখ লাগিছে আপোনাৰ ছবিখন দেখি। ধেমাজি গোগামুখৰ পৰা আহিছোঁ। গোগামুখ চাউলুৱা বালিগাঁও। অৰিজিনেল ঘৰ মোৰ লখিমপুৰত, থাকোঁ মই তাত। কাক লগ কৰিব আহিছে? কি দাবী কি আপোনাৰ? মুখ্যমন্ত্ৰী মামাক লগ কৰিবলৈ আহিছোঁ। মোৰ স্বামীজনো নাই, আজি 2 বছৰ হৈছে আৰু মই একমাত্ৰ ল'ৰা। মই লোকৰ ঘৰত কাম কৰি কাপোৰ চিলাই গ্ৰেজুৱেশ্যন পাছ কৰি একাপ চাহ নাখায়, এটা বেয়া শব্দ নকয়। এখন গাঁৱত এটা VDP ছেক্ৰেটাৰী গোগামুখ থানাৰ লগত জড়িত, মিটিং কৰে একে OC ছাৰহঁতৰ লগত। এই ল'ৰাটোক ফাইনেন্সত সোমাইছিলে মোক চলাবৰ কাৰণে। এই সোমাওঁতে ফেব্ৰুৱাৰী 28 তাৰিখে সি অফলাইনত পইচা উঠাবলৈ গৈছিলে। পইচা উঠাই ঘূৰি আহোঁতে কোলাবালিত ল'ৰাটোক মাৰ্ডাৰ কৰিছে। আপুনি 4জন অভিযুক্তৰ নাম উল্লেখ কৰিছে। FIR মই পঢ়িছোঁ, মই স্পষ্টভাৱে গম পাইছোঁ। কিন্তু লখিমপুৰ বা ধেমাজি আৰক্ষী কি কৰিছে আপোনাক? কি হয়? পুলিচে মোক কোনো ন্যায় নিদিলে। ক'লে যে আমি চবকে সোধ-পোছ কৰিছোঁ, এক্সিডেণ্ট হৈছে বুলি কৈছে। SP গলৈও গৈছিলোঁ মই এখন মাৰ্ডাৰ কেছ দি। মই ন্যায় সেয়াই পালোঁ, ল'ৰাটো এক্সিডেণ্ট হৈছে বুলিয়ে কৈছে। আপুনি ক'ব বিচাৰিছে আপুনি ন্যায় বিচাৰিছে আৰু আৰক্ষীয়ে ন্যায় দিয়া নাই? ন্যায় দিয়া নাই, মোক ন্যায় দিয়া নাই। সেই ভৰসা কি? আপুনি কি বিচাৰিছে? ইয়াৰ পিছত কি কৰিব? মোক লাগে CBI তদন্ত লাগে, পুনৰ মোক ৰি-ইনভেষ্টিগেশ্যন লাগে। মামাই CBI দ্বাৰাই মোক ৰি-ইনভেষ্টিগেশ্যন কৰি দিয়ক। বগীনদী পুলিচে ইনভেষ্টিগেশ্যন কৰিলে মই কেতিয়াও মান্তি হ'ব নোৱাৰোঁ। আপুনি এটা পানীৰ বটল আনি দিছে বাইদেউ। দুখ লাগিছে ছবিখন? বেয়া লাগিছে আচলতে, সেইটো হ'ব নালাগে এনেকুৱা। দুখীয়া শাস্তি পাওক। ক'ৰ পৰা আহিছে বাইদেউ? দেখিছে, ৰৈছে চাগে, কেনেকুৱা অনুভৱ হৈছে এই মুহূৰ্তত? বেয়া লাগিছে আৰু হেৰি পাব লাগে, ন্যায় পাব লাগে।
মহিলাগৰাকীক দেখিছে দাদা? মহিলাগৰাকী দেখিছে, বহুত বেয়া লাগিছে। এজন মহিলা মানে অসহায়ভাৱে আহি তোমাৰ এই CM-ৰ অফিচৰ সন্মুখত বহিছে। এইটো অনেক বেয়া, ইয়াৰ ন্যায় দিব লাগে চৰকাৰে, এটা চাই। নিউজ 18 অসম নৰ্থ ইষ্টৰ অনুসন্ধানত পোহৰলৈ আহিছে উদ্বেগজনক তথা ভয়াৱহ তথ্য। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত পয়োভৰ ঘটিছে HIV পজিটিভ লোকৰ সংখ্যা। তিনিগৰাকী যুৱতী ড্ৰাগছ সৰবৰাহৰ অপৰাধত দোষী সাব্যস্ত হৈছিল আৰু তিনিওগৰাকী যুৱতীক অনা হৈছিল গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ। তিনিওগৰাকী যুৱতীৰ ঘৰ নগাঁৱত আৰু কেন্দ্ৰীয় কাৰাগাৰলৈ অনা এই তিনিওগৰাকী যুৱতীৰ স্বাস্থ্য পৰীক্ষাত ওলাল ভয়ংকৰ তথ্য। তিনিওগৰাকী যুৱতী HIV পজিটিভ। এই তিনিওগৰাকী যুৱতীৰ আঁত ধৰি পোহৰলৈ আহিল আন ভয়ংকৰ তথ্য। কেন্দ্ৰীয় কাৰাগাৰত এতিয়া ভয়াৱহভাৱে বৃদ্ধি পাইছে HIV পজিটিভৰ সংখ্যা। গুৱাহাটী মহানগৰীৰ কেন্দ্ৰীয় কাৰাগাৰত ভয়াৱহভাৱে বৃদ্ধি পাইছে HIV পজিটিভ কয়দীৰ সংখ্যা। মহিলা চেলত থকা 82গৰাকীৰ প্ৰায় 5জনে এতিয়া HIV ৰোগত আক্ৰান্ত। কাৰাগাৰখনত থকা 62গৰাকী পুৰুষ কয়দীৰ দেহত আৰু 5গৰাকী মহিলা কয়দীৰ দেহত পোৱা গৈছে HIV ভাইৰাছ। আৰু তাৰে যি 3গৰাকী যুৱতী নগাঁৱৰ বুলি আমি খবৰ লাভ কৰিছোঁ। কাৰাগাৰখনত থকা 1700 পুৰুষ আৰু 82গৰাকী মহিলা কয়দীৰ মাজত HIV সংক্ৰমণৰ হাৰ প্ৰায় 3.76%। ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থা আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ তথ্য অনুসৰি ৰাজ্যত HIV সংক্ৰমণৰ হাৰ 20%। এই পৰিসংখ্যাই সূচাইছে কেন্দ্ৰীয় কাৰাগাৰখনত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা HIV পজিটিভৰ হাৰৰ তথ্য। স্বাভাৱিকতে প্ৰশ্ন আহিছে, কেন্দ্ৰীয় কাৰাগাৰখনত কিয় অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে HIV সংক্ৰমণ? ইয়াৰ আঁৰত থাকিব পাৰে কেইবাটাও কাৰণ। অপৰাধ বা ড্ৰাগছ বিৰোধী অভিযানৰ অধীনত গ্ৰেপ্তাৰ হোৱা বহু লোকে পূৰ্বৰে পৰাই ইনজেকশ্যনৰ জৰিয়তে এই নিষিদ্ধ দ্ৰব্য গ্ৰহণ কৰা লোক। এনে অপৰাধীৰ বহুতেই কাৰাগাৰত প্ৰৱেশ কৰাৰ পূৰ্বেই চিৰিঞ্জৰ ভাগ বাটোৱাৰা কৰাৰ ফলত HIVত আক্ৰান্ত হৈ থাকে। কাৰাগাৰত হোৱা স্বাস্থ্য পৰীক্ষাতহে ধৰা পৰে তেওঁলোক যে HIV পজিটিভ। কাৰাগাৰৰ চাৰিবেৰৰ ভিতৰত বাসিন্দাসকলৰ মাজত সুৰক্ষাবিহীন বা অপ্ৰাকৃতিক যৌন সম্পৰ্কৰ ফলত এজনৰ পৰা আনজনলৈ ভাইৰাছবিধ সংক্ৰমিত হ'ব পাৰে। কাৰাগাৰৰ ভিতৰত নিষিদ্ধ পথেৰে ড্ৰাগছ নিলে নতুন চিৰিঞ্জৰ অভাৱত একেটা চিৰিঞ্জে ব্যৱহাৰ কৰিলে তাৰ দ্বাৰা HIV সংক্ৰমণ হ'ব পাৰে। যিহেতু কোভিড কালত চিৰিঞ্জৰ অভাৱত একেটা চিৰিঞ্জকে বহুবাৰ ব্যৱহাৰ কৰাৰো অভিযোগ আছে। ক্ষমতা অনুসৰি বন্দীৰ সংখ্যা বেছি হোৱাটো হ'ব পাৰে HIV সংক্ৰমণৰ আন এটা কাৰণ। কাৰণ অত্যধিক কয়দীৰ চিকিৎসা নিৰীক্ষণ কঠিন হৈ পৰে। 1200 কয়দীৰ বাবে উপযোগী কেন্দ্ৰীয় কাৰাগাৰত আছে প্ৰায় 1800 কয়দী। ইয়াৰ বিপৰীতে কাৰাগাৰখনত নাই প্ৰয়োজনীয় চিকিৎসক। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ এনে উদ্বেগজনক তথ্যই এতিয়া অৱতাৰণা কৰিছে বহু প্ৰশ্ন। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শ্ৰীভূমিত এখন দোকানৰ ভিতৰত যুৱকৰ সৈতে এগৰাকী মহিলা থকাক লৈ উত্তেজনা। এই ঘটনাক কেন্দ্ৰ কৰি শ্ৰীভূমিৰ ৰেলগেট অঞ্চলত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে। বন্ধ দোকানত ভিন্ন ধৰ্মৰ এজন যুৱকৰ সৈতে মহিলাগৰাকী থকাক লৈ অঞ্চলটোত উত্তাল পৰিৱেশে বিৰাজ কৰে। স্থানীয় লোকৰ সন্দেহ উপজাত একাংশই খবৰ দিয়ে আৰক্ষীক। আৰক্ষী উপস্থিত হৈ দোকানৰ ছাটাৰ খুলি যুৱক আৰু মহিলাগৰাকীক আটক কৰি লৈ যায়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত মোতায়েন কৰা হয় আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। আমাদের টাউনের রেলগেট এলাকায় এই এলাকার মধ্যে একটা দোকান
যেটা আমরা বলবো অবৈধ দোকান, যেটা এখানে দেহ ব্যবসা করছে একজন মুসলিম সম্প্রদায়ের মানুষ। যে মানুষটা আমরা দেখতে পাচ্ছি আমাদের এখানে যুব সমাজের বাইরে একটা মনে সন্দেহ হয়েছিল যে শাটার এখানে লাগানো ছিল, কিন্তু ভিতরে ও ছিল এবং একজন মহিলা ছিল, আমাদের সন্দেহ ছিল। কিন্তু যখন শাটার তোলা হলো, শাটার উঠানোর পরে দেখা যায় যে ভিতরে একজন মহিলা। নিশ্চয় মহিলার সাথে কি করছে, 1 ঘন্টা ধরে আমাদের ছেলেরা এখানে পাহারা দিচ্ছে যে এখানের ভিতরে হয়তো একটা কিছু চলছে, কিন্তু যখন শাটার তোলা হলো দেখা গেল যে এরকম একজন মহিলা এখানে। কেইবাটাও ই-কমাৰ্চ প্লেটফৰ্মৰ অনুজ্ঞাপত্ৰ বাতিল। অনলাইনত ধতুৰা বিক্ৰী কৰি বিপদত ই-কমাৰ্চ প্লেটফৰ্মকেইটা। এমাজন, ছুইগি, ইনষ্টামাৰ্ট আৰু বিগ বাস্কেটৰ খাদ্য অনুজ্ঞাপত্ৰ বাতিল। কৰ্ণাটক চৰকাৰে বাতিল কৰিলে অনুজ্ঞাপত্ৰ। অৱশ্যে সাময়িকভাৱে বাতিল কৰা হৈছে অনুজ্ঞাপত্ৰ। এই প্লেটফৰ্মকেইটাত অত্যন্ত বিষাক্ত ধতুৰা উপযোগী খাদ্য হিচাপে বিক্ৰী কৰি আছিল। কৰ্ণাটকৰ খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসন বিভাগৰ তদন্তৰ অন্তত পোহৰলৈ আহিল এই ঘটনা। আনকি কিছুমান পেকেটত ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াৰ লাইচেন্স বা পঞ্জীয়ন নম্বৰো ব্যৱহাৰ কৰা হৈছিল, যিয়ে গ্ৰাহকক বিপথে পৰিচালিত কৰিছিল। খাদ্য সুৰক্ষা বিভাগে এই কোম্পানীসমূহৰ ৱেৰহাউচত ধতুৰাৰ পেকেট মজুত ৰখাৰ লগতে অনলাইন যোগে বিক্ৰী কৰাৰ প্ৰমাণ পাইছিল। তদন্তৰ বাবে নিয়ন্ত্ৰক সংস্থাৰ ওচৰত হাজিৰ হোৱাৰ সময়ত এমাজনে কোনো উত্তৰ দিয়া নাছিল। ইনষ্টামাৰ্টে এই সন্দৰ্ভত পদক্ষেপ ল'বলৈ অতিৰিক্ত সময় বিচাৰিছিল। আনহাতে বিগ বাস্কেটে জানিবলৈ দিয়ে যে তেওঁলোকে এই সামগ্ৰীৰ বিক্ৰী বন্ধ কৰিছে। কোম্পানীকেইটাৰ উত্তৰত সন্তুষ্ট নহৈ চৰকাৰে পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে তিনিওটা প্লেটফৰ্মৰে খাদ্য অনুজ্ঞাপত্ৰ বাতিল কৰে। ইয়াৰ ফলত এতিয়া কৰ্ণাটকত এই তিনিওটা প্লেটফৰ্মে কোনো খাদ্য সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব। যিবোৰ যোগানকাৰীয়ে এই ই-কমাৰ্চ প্লেটফৰ্মসমূহক ধতুৰা যোগান ধৰিছিল তেওঁলোকৰো অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ন তৎকালীনভাৱে বাতিল কৰা হৈছে। সোণাপুৰত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। সোণাপুৰৰ কেইবাখনো মাংসৰ দোকানত চলিল এই অভিযান। খাদ্য সুৰক্ষা আৰু পশু চিকিৎসা বিভাগে চলালে অভিযান। এই অভিযানত মাংসৰ গুণগত মান, সংৰক্ষণ ব্যৱস্থা, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু খাদ্য সুৰক্ষাৰ বিভিন্ন দিশ পৰীক্ষা কৰে অভিযানকাৰী দলটোৱে। লগতে খাদ্যৰ গুণগত মান আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ লগতে গ্ৰাহকৰ স্বাস্থ্যৰ প্ৰতি অধিক সজাগ হ'বলৈও আহ্বান জনায় সংশ্লিষ্ট বিভাগে। তেওঁলোকৰ মানে আনহাইজেনিক কণ্ডিশ্যনত আৰু বেমাৰী ছাগলী বিক্ৰী কৰে বুলি কোৱা এটা মানে কমপ্লেইন আছিল। তাকে আমি চাব আহিছিলোঁ। আজি আমি তেওঁলোকক যিহেতু চাই পিনি আমি এটা ৱাৰ্ণিং এটা দি থৈ যাম। গতিকে তাৰ নেক্সট পিছত আমি চাম কি কৰিবলগীয়া, কি ব্যৱস্থা আমি একৰ্ডিং টু দ্য ডিপাৰ্টমেণ্টে কি কৰিব পৰা যায় সেইটো আমি কৰিম। এয়া ছাগলীৰ ক্ষেত্ৰতে অকল প্ৰযোজ্য নে বেলেগ বিলাকতো হ'ব, এটা পৰ্যায়কে আমি যাম। আজি ছাগলী মাংসখিনি চাই লওঁ, তাৰপিছত এইখিনিতো আমি তেওঁলোকক কৈ যাম, আজিও কৈ যাম। ঢেকীয়াজুলিত 200 টকাৰ বাবেই পিতৃক মৰিয়াই হত্যা কৰিলে পাষাণ পুত্ৰই। আলেক্সিছ গুৰিয়াই 200 টকাত চাইকেলখন বন্ধকত দিছিল, যাৰ ফলত এই ঘটনাটো সংঘটিত হয়। ঢেকীয়াজুলিত 200 টকাৰ বাবেই পিতৃক হত্যা। লোহাৰ চুঙাৰে মৰিয়াই হত্যা পুত্ৰ আলেক্সিছৰ। থানাত আত্মসমৰ্পণ ঘাতক আলেক্সিছ গুৰিয়াৰ। নিজৰ কামলৈ অহা যোৱা কৰা চাইকেলখন মাত্ৰ 200 টকাত বন্ধকত দিছিল আলেক্সিউছ গুৰিয়াই। চাইকেল বন্ধকত দিয়াক লৈ সোমবাৰে নিশা পিতা পুত্ৰৰ মাজত হৈছিল কাজিয়া। পাছলৈ কাজিয়া চৰম পৰ্যায় পোৱাত আলেক্সিছে এটা লোহাৰ চুঙাৰে পিতৃ চামছনৰ মূৰত আঘাত কৰে। ফলত থিতাতে মৃত্যু হয় চামছন গুৰিয়াৰ। ঢেকীয়াজুলিৰ চপাই চাহ বাগিচাত মঙলবাৰে নিশা প্ৰায় 8 বজাত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড। ইপিনে পুৱতি নিশা আলেক্সিছে ৰাক্ষসমাৰী থানাত আত্মসমৰ্পণ কৰে। দেউতা হয়, কি নাম দেউতা? চাংচন গুৰিয়া। কিহৰ কাৰণে মাৰিলে দেউতা? চাইকেলৰ কাৰণে। চাইকেল বন্ধক কোনে দিছিলে? কাক দিছিলে? বিপুল নাম এৰুৱাব পৰা নাছিলে। কিমান টকাত দিছিলে বন্ধক? 200 টকা। নিশা সংঘটিত হোৱা লোমহৰ্ষক ঘটনাৰ বিষয়ে মঙলবাৰে পুৱাৰ ভাগতহে পোহৰলৈ আহে। ইতিমধ্যে ঢেকীয়াজুলি আৰু ৰাক্ষসমাৰী আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে।
ল'ৰাটো চাইকেল বোলে বন্ধক দিছিল 200 টকাত আৰু দেউতাই সুধিলে চাইকেল কি কৰিলি বুলি তো বন্ধক দিছো বুলি কোৱাৰ কাৰণে মানে অলপ গালি গালাজ কৰিলে ল'ৰাটো খং উঠি তাক মানে মাৰ্ডাৰ কৰি দিলে। এইটো এটা পুলিচ মেটাৰ, এটা ক্ৰিমিনেল কেছ এটা হৈছে আৰু আমি মেজিষ্ট্ৰেট হিচাপে আহিছোঁ। এতিয়া ইনভেষ্টিগেশ্যন হ'ব, তাৰপিছতে হ'ব পৰা যাব। মাত্ৰ কেইটামান টকাৰ বাবে এনেদৰে পুত্ৰই পিতৃক হত্যা কৰা ঘটনাই সমগ্ৰ চপাই চাহ বাগিচা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মণিপুৰত উদ্ধাৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ। জে চংটুন গাঁৱত CRPFৰ বৃহৎ অভিযান। কোব্ৰা আৰু RAF কামাণ্ডোৰ সহযোগত এই অভিযান। উদ্ধাৰ 16টাকৈ বন্দুক, 1225 যাই বন্দুকৰ গুলী, 6টা VHF ৱায়াৰলেছ ছেট, 18টা বুলেট প্ৰুফ জেকেট উদ্ধাৰ কৰা হৈছে। এয়া আপোনালোকক জনাইছোঁ মণিপুৰৰ খবৰ। জে চংটুন গাঁৱত CRPFে বৃহৎ অভিযান চলায়। উদ্ধাৰ হ'ল 16টাকৈ বন্দুক, 1225 যাই বন্দুকৰ গুলী আৰু লগতে ৱায়াৰলেছ ছেট আৰু 18টা বুলেট প্ৰুফ জেকেটো উদ্ধাৰ হৈছে। গহপুৰৰ মিছামাৰীত ভয়ংকৰ দুৰ্ঘটনাত 2 মটৰ চাইকেল আৰোহীৰ মৃত্যু। ট্ৰাকৰ খুন্দাত থিতাতে নিহত 2 বাইক আৰোহী। ঘটনাস্থলীত হেলেম আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। লখিমপুৰলৈ এখন বিয়াৰ অনুষ্ঠানৰ বাবে গৈ থকা অৱস্থাতে এই দুৰ্ঘটনাটো সংঘটিত হয়। দুজন মানুহ পৰি আছে আৰু বাইকটো আছে, বাইকটো মানে আছে স্পট ডেড 2জন। আৰক্ষী আহি গাড়ী সাইড কৰি গাড়ীটো লৈ গ'ল, মানুহ 2জন ইয়াতে পৰি থকা দেখিছোঁ। ট্ৰাক গাড়ী হয়, লোড গাড়ী নিচিনা দেখিলোঁ। এতিয়া থানালৈ লৈ গ'ল গাড়ীখন। ক'ৰ মানুহ কি একো চিনি নাপায়, ডেড হৈ আছে মানুহটো। ৰাতিপুৱা খোৱা বোৱাই শুই আছিলোঁ, খোৱা বোৱাই শব্দটো শুনিলোঁ। তাৰপৰা আহি চালোঁ মানুহ দুটা আগ চকাত তলত আছিলে। ট্ৰাক গাড়ী হেৰি বাইকৰ লগত লাগি ফচি সোমাই আছে। গুৱাহাটীৰ ৰেল ষ্টেচনত চোৰৰ টিঘিলঘিলনি। চুৰিৰ গোচৰত অভিযুক্ত 2টা চোৰক গ্ৰেপ্তাৰ। 15 আগষ্টত ৰেল যাত্ৰীৰ লেপটপ বেগ চুৰ কৰিছিল। ৰেলৰ B4 কোচৰ পৰা চুৰ কৰিছিল আৰু বেগটোত আছিল লেপটপ আৰু সোণৰ গহনা। CCTV ফুটেজ চাই চোৰৰ সন্ধান লাভ কৰে। চুৰি ঘটনাৰ মূল অভিযুক্ত সাইফুল ইছলামক গ্ৰেপ্তাৰ। গোৱালপাৰাৰ লক্ষীপুৰত ঘৰ সাইফুলৰ। জেৰাত এই চুৰি কাৰ্যৰ কথা স্বীকাৰ কৰিছে অভিযুক্তই। চুৰি কৰা লেপটপ বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহিছে। সোণৰ গহনা আন এজনৰ হাতত গতাই দিয়াৰ স্বীকাৰোক্তি প্ৰদান কৰিছে। এই ঘটনাৰে জড়িত আন এজনকো গ্ৰেপ্তাৰ কৰা হৈছে। শিৱানন্দ বিশ্বাস নামৰ আন এটা চোৰকো গ্ৰেপ্তাৰ। আগৰ এটা ৰেল চুৰি গোচৰতো জড়িত আছিল এই শিৱানন্দ। 2 অভিযুক্তক গুৱাহাটী GRPলৈ হস্তান্তৰ কৰা হয়। গুৱাহাটীৰ চুকে কোণে ড্ৰাগছ ব্যৱসায়ীৰ ৰূপত সক্ৰিয় মহিলা। নিশা হ'লেই মাৰাত্মক হেৰইন বিক্ৰীত নামিছে মহিলা। বশিষ্ঠ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ 2 দুৰ্ধৰ্ষ মহিলা পেটলাৰ। বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চচলৰ মমিনা বেগম আৰু মেঘালয়ৰ বসন্তীক। 2ৰে পৰা জব্দ নিশাৰ অন্ধকাৰত বিক্ৰী কৰিবলৈ অনা ড্ৰাগছ। আইনৰ সুৰুঙা বিচাৰি নিশা গুৱাহাটীত সক্ৰিয় হয় মহিলা পেডলাৰ। আৰক্ষীৰ পৰা বাচিবলৈ নিশা নিষিদ্ধ ব্যৱসায়ত নামে এনে মহিলা। বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই নিশা গ্ৰেপ্তাৰ কৰে 2কে। দীৰ্ঘদিনে নিষিদ্ধ বেহাত জড়িত থকাৰ অভিযোগ 2 মহিলাৰ বিৰুদ্ধে। বৰপেটাত 8 চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ। জব্দ 835খন নন এক্টিভ চিম কাৰ্ড, 30টা মোবাইল, 53খন ATM কাৰ্ড। কলগাছিয়া আৰক্ষীৰ গোপন অভিযানত গ্ৰেপ্তাৰ 8 অভিযুক্ত। কলগাছিয়া, বৰভিঠা, মইনবৰী আৰু বাঘবৰত চলিছিল আৰক্ষীৰ অভিযান। পৃথকে পৃথকে অভিযান চলাই গ্ৰেপ্তাৰ কৰা হয় অভিযুক্তকেইটাক। গ্ৰেপ্তাৰ হোৱা অভিযুক্তকেইটাৰ নাম ছানিদুল ইছলাম, কদম আলী, ৰাজিবুল হক, ৰকিবুল ইছলাম, মহিয়াৰ আছাদুল ইছলাম, আব্দুছ ছালাম, ৰমজান আলী আৰু মহিদুল ইছলাম। অজ্ঞাত লোকৰ ফটো, পৰিচয় পত্ৰ ব্যৱহাৰ কৰি উলিয়াইছিল চিম কাৰ্ড। চিম কাৰ্ডসমূহ চাইবাৰ অপৰাধমূলক কামত ব্যৱহাৰ কৰিছিল। চক্ৰটোৰ বিৰুদ্ধে বৰপেটা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। 8 গৰাকী POS পইণ্ট অফ চেল মানে এজেণ্ট যিবিলাক ৰিটেইলাৰ হয়, 8 গৰাকী আমি এপ্ৰিহেণ্ড কৰিলোঁ আৰু সেই 8 গৰাকীৰ 6 গৰাকী কলগাছিয়া থানা অন্তৰ্গত আৰু 2 গৰাকী বাঘবৰ থানা অন্তৰ্গত। তেওঁলোকে বিভিন্ন সময়ত এজন মানুহৰ
এগেইনষ্টত এজন মানুহৰ নামৰ হেৰিত প্ৰায় 20খন 25খন 30খনকৈ চিম তেওঁলোকে ইছ্যু কৰিছে আৰু সেই চিম কাৰ্ডবোৰ চাইবাৰ ফ্ৰডত ইউজ হৈছে প্ৰায় 835 নাম্বাৰছ অফ নন এক্টিভ চিম কাৰ্ড আমি পালোঁ এক্টিভ চিম কাৰ্ডো আমি পালোঁ 10খন 41 নাম্বাৰছ আমি বেংক ৰিলেটেড ডকুমেণ্টছ পাইছোঁ কেইবাখনো আমি ATM কাৰ্ড পাইছোঁ আৰু অন্যান্য বহু ধৰণৰ সামগ্ৰী পাইছোঁ যিবোৰ নেকি তেখেতসকলে এই চিম কাৰ্ডবিলাক মানে ইছ্যু কৰাত তেওঁলোকে ব্যৱহাৰ কৰিছিলে চিম কাৰ্ড বনোৱাত তেওঁলোকে ব্যৱহাৰ কৰিছিলে আমি প্ৰাথমিক তদন্তত এইটো কথাও আমাৰ পোহৰলৈ আহিছে যে যিবিলাক ব্যক্তিৰ নামত তেওঁলোকে চিম কাৰ্ডবিলাক ইছ্যু কৰিছিলে সেই ব্যক্তিবোৰ 12 বছৰ 14 বছৰ 15 বছৰ বয়সৰ ল'ৰা বা ছোৱালী তেওঁলোকে গমেই নাপায় যে তেওঁলোকৰ নামত এনেকুৱা ধৰণৰ চিম কাৰ্ড ইউজ হৈ আছে এতিয়া আমাৰ তদন্ত চলি আছে গুগল মেপত অসমৰ ভূমিক অৰুণাচলৰ ভূমি হিচাপে প্ৰদৰ্শন এই ঘটনাক লৈ ধেমাজিত প্ৰতিক্ৰিয়া দল সংগঠন আৰু স্থানীয় ৰাইজৰ সীমান্তৰ প্ৰায় 19 কিলোমিটাৰ অসম ভূমিক অৰুণাচলৰ হিচাপে দেখুওৱা হৈছে ৰুকছিন চেকগেটৰ পৰা ঐৰামঘাটলৈ দেখুওৱা হৈছে অৰুণাচলৰ বুলি সীমান্তৰ পৰা অসমলৈ থকা প্ৰায় 200 মিটাৰ ভূমিও দেখুৱাইছে অৰুণাচলৰ বুলি জোনাই ৰাজচক্ৰৰ এখন গাঁও অন্তৰ্ভুক্ত কৰা হৈছে কেমি গাঁওখন সম্পূৰ্ণৰূপে অৰুণাচলৰ হিচাপে দেখুৱাইছে গুগল মেপত এই ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী AJYCPৰ অৰুণাচল প্ৰশাসনে বা অৰুণাচল চৰকাৰখনে এই বৃহত্তৰ বৰ অসমীয়া জাতিটোক ডাৰে মাৰিব নোৱাৰিলেও কিন্তু গাদীৰে মৰা এটা ষড়যন্ত্ৰত তেওঁলোকে লিপ্ত হৈছে আপুনি চাওক সম্পূৰ্ণ আমি জানো যে ৰুকছিং গেটৰ পৰা আপোনাৰ এইটো উৰিয়াম ঘাটলৈকে যিটো 515 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে তাৰ সু চাইডে সম্পূৰ্ণ জোনাই ৰাজচক্ৰ অন্তৰ্গত অসম জোনাই আপোনাৰ সমজিলাৰ অন্তৰ্গত অঞ্চল হয় তাৰ পাছতো গুগল মেপত ইয়াত সম্পূৰ্ণ হেতু অৰুণাচলৰ মাটি বুলি দেখুওৱা গৈছে আপোনাৰ কেমিজেলেম যিখন গাঁওখন এখন সম্পূৰ্ণ অসমৰ পটভূমিত থকা জোনাই ৰাজচক্ৰ অন্তৰ্গত এখন গাঁও ৰাজগাঁও তাৰ পাছত সেই কেমিজেলেম গাঁওখনক আপোনাৰ জোনাই গাঁও হিচাপে দেখুওৱা গৈছে গতিকে এতিয়া অৰুণাচল প্ৰশাসন তথা অৰুণাচল চৰকাৰখনে যিহেতু অসমৰ যথেষ্ট মাটি তেওঁলোকৰ অৰুণাচল চৰকাৰৰ বুলি গুগল মেপত সন্নিৱিষ্ট কৰিছে গতিকে অসম চৰকাৰে অন্তত একো নহ'লেও অৰুণাচল চৰকাৰৰ লগত তাৰ উপৰিও অৰুণাচলৰ অন্তৰ্গত যিবিলাক পেৰেণ্টছ অৰ্গেনাইজেশ্যনছ আছে অসমৰ যিবিলাক পেৰেণ্টছ অৰ্গেনাইজেশ্যনছ আছে সকলোৱে লগত বহি পেলাই অন্তত এটা শান্তি আলোচনা কৰি ইয়াৰ এটা সঠিক মেপ নিৰূপণ কৰিব লাগে কাৰণ বৰ্তমান সময়ত লোকপিয়ল চলি আছে ভাৰত চৰকাৰে যিহেতু লোকপিয়লৰ জৰিয়তে ইয়াৰ অসমৰ মাটিকালিৰ পৰা আৰম্ভ কৰি জনবিন্যাসলৈকে গোটেইখিনি পটভূমি যিহেতু এই লোকপিয়লত গোটেই বস্তুটো স্পষ্টীকৰণ এটা তথ্য দাঙি ধৰিব গতিকে এই সময়ত অন্তত এই বিষয়খিনি স্পষ্টীকৰণ হোৱাটো আমি বিচাৰোঁ যে গুগল মেপত অসমৰ বিভিন্ন অঞ্চল আনকি প্ৰভাৱ অভয়াৰণ্যৰ 515 নং যিটো ৰাষ্ট্ৰীয় ঘাইপথ সেই ৰাষ্ট্ৰীয় ঘাইপথৰ সোঁ চাইডে সেইখিনি ৰূপসিং আছে সেই জেগাডোখৰ যিহেতু অসমৰ বুলি জানে জোনাই সমজিলা হিচাপে স্বীকৃত তাৰ পাছত তেখেতলোকে সেইখিনি তেওঁলোকৰ নিজৰ মাটি বুলি ডিমাণ্ড কৰিছে ই সঁচাকৈ দুৰ্ভাগ্যজনক সেইকাৰণে অসম চৰকাৰক আমি কঠোৰভাৱে সকীয়াই দিব বিচাৰিছোঁ যাতে এই গুগল মেপৰ যি কথা ওলাইছে বা গুগল মেপত তেওঁলোকে অসমৰ মাটি যি দাবী জনাইছে সেইখিনি কিন্তু ভাৰত চৰকাৰক কৈ বা গুগল কৰ্তৃপক্ষক কৈ শীঘ্ৰে কটোৱাৰ ব্যৱস্থা কৰক অন্যথা আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ কাৰণে ৰাজপথত নামিবলৈ বাধ্য হ'ম সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল এয়া নিউজ 18 নেটৱৰ্ক আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট সঠিক সময়ত শুদ্ধ খবৰ গুগল মেপত অসমৰ ভূমিক অৰুণাচলৰ ভূমি হিচাপে প্ৰদৰ্শন ঘটনাক লৈ ধেমাজিত প্ৰতিক্ৰিয়া দল সংগঠন স্থানীয় ৰাইজৰ সীমান্তৰ প্ৰায় 19 কিলোমিটাৰ অসম ভূমিক অৰুণাচলৰ হিচাপে দেখুওৱা হৈছে ৰুকছিন চেকগেটৰ পৰা ঐৰাম ঘাটলৈ দেখুওৱা হৈছে অৰুণাচলৰ বুলি সীমান্তৰ পৰা অসমলৈ থকা প্ৰায় 200 মিটাৰ ভূমিও দেখুৱাইছে অৰুণাচলৰ বুলি জোনাই ৰাজচক্ৰৰ এখন গাঁও অন্তৰ্ভুক্ত কৰা হৈছে কেমি গাঁওখন সম্পূৰ্ণৰূপে অৰুণাচলৰ হিচাপে দেখুৱাইছে গুগল মেপত ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী AJYCP পুনৰ এবাৰ ক'ব বিচাৰিছো
মেপত অসমৰ ভূমিক অৰুণাচলৰ ভূমি হিচাপে ইয়াত প্ৰদৰ্শন কৰা হৈছে ঘটনাক লৈ ধেমাজিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দল সংগঠন স্থানীয় ৰাইজে সীমান্তৰ প্ৰায় 19 কিলোমিটাৰ অসম ভূমিক অৰুণাচলৰ হিচাপে দেখুওৱা হৈছে ৰুকছিন চেক গেটৰ পৰা ঐৰাম ঘাটলৈ দেখুওৱা হৈছে অৰুণাচলৰ বুলি সীমান্তৰ পৰা অসমলৈ থকা প্ৰায় 200 মিটাৰ ভূমিও অৰুণাচলৰ বুলিয়ে এই মেপখনত দেখুওৱা হৈছে জোনাই ৰাজচক্ৰৰ এখন গাঁও ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে